গাঁৱৰ ক্ষমতা গাঁৱৰ ৰাইজৰ হাতত থাকক, এই ব্যৱস্থা, এই চিন্তা চৰ্চা প্ৰথমতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল। আৰু সেই চিন্তা চৰ্চাৰ পিছতেই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ কৰা হ'ল আমাৰ দেশত, আৰু পঞ্চায়ত নিৰ্বাচনৰ ব্যৱস্থা হ'ল সমগ্ৰ দেশতে, অসমতো। আজি এই বছৰৰ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন। মই নিজৰ ভোট কেন্দ্ৰ 1606 নং দক্ষিণ কুৰিহা এল পি স্কুলত ভোটদান কৰিলোঁ। আৰু আজি 1606 নং এই এল পি স্কুলত নতুন ভোট কেন্দ্ৰ হৈছে, আৰু নতুন ভোট কেন্দ্ৰত গণতন্ত্ৰৰ এই উৎসৱত ভোটদান কৰি মই যথেষ্ট উৎফুল্লিত হৈছোঁ। গাঁৱৰ ক্ষমতা গাঁৱৰ ৰাইজৰ হাতলৈ আজি ভোটদান কৰাৰ পিছত প্ৰতিনিধি নিৰ্বাচিত হ'ব, আৰু এই ভোটদান কৰি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীসকলক সকলো ৰাইজে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যথেষ্ট আশীৰ্বাদ দিছে, আৰু মই আশাবাদী যে আমাৰ দলৰ প্ৰাৰ্থীসকল বিপুল ভোটত জয়যুক্ত হ'ব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছৰ যথেষ্ট ভাল হ'ব। বেছি সংখ্যক আসনত কংগ্ৰেছ দলে জয়ী হ'ব। পাকাবাটবাৰী বিধানসভা সমষ্টিত বেকী, পল্লা, পহুমাৰা, কালদিয়া চাৰিওটা জিলা পৰিষদত কংগ্ৰেছৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব। 26টা পঞ্চায়তত কাউন্সিলৰৰ যি সদস্য আছে কংগ্ৰেছ দলৰ, সকলোৱে বিজয়ী হ'ব। ৰাইজ ওলাই আহিছে, আৰু ৰাতিপুৱাৰ পৰা সকলোৰ মুখে এটা কথাই, কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দি আছোঁ। এটাই উদ্দেশ্য, 26ৰ বিধানসভা নিৰ্বাচনত দিছপুৰৰ পৰা AGP BJPক বিদায় দিব লাগে, আৰু AGP BJPক বিদায় দিবলৈ হ'লে কংগ্ৰেছ দলে নেতৃত্ব ল'ব লাগিব, আৰু সেইকাৰণে সকলোৱে ওলাই আহি সদল বলে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক হাতৰ ছবিত ভোট দি আছে। নিশ্চিতভাৱে চাওক, ইতিমধ্যে অসমৰ ৰাইজে বুজাই দিছে, চৰকাৰৰ জনপ্ৰিয়তা কমি আহিছে, চৰকাৰে বহু কামবিলাক কৰিব পৰা নাই, উন্নয়নমূলক কামৰ পৰিৱৰ্তে বেলেগ বেলেগ কথাবিলাক কৈ আছে। গতিকে এটা কথা স্পষ্ট যে 26ত BJP চৰকাৰ বিদায় হ'ব, কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'ব, আৰু পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত কংগ্ৰেছে বহু ভাল ফলাফল লাভ কৰিব। যিকোনো নিৰ্বাচন ফলাফল কাৰ হাতত থাকে? ৰাইজৰ হাতত। ৰাইজে মালিক, আৰু ৰাইজে মালিক হিচাপে আজি দ্বিতীয় পৰ্যায়ত ৰাইজৰ অধিকাৰ সাব্যস্ত কৰিছে গোপন ভোটদান কৰি। গতিকে মই ভাবোঁ এই ভোট হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনৰ বিৰুদ্ধে ৰাইজে ভোট দিব। হিমন্ত বিশ্ব শৰ্মা বা AGP BJPৰ মিত্ৰাচাৰৰ বিৰুদ্ধে ভোট দিব। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক যিখিনি কথা দিছিল, সেই কথা তেওঁলোকে ৰাখিব পৰা নাই, তাৰ বিৰুদ্ধে ৰাইজে ভোট দিব। আৰু এই ভোট কেৱল কংগ্ৰেছকে দিব, কাৰণ কংগ্ৰেছে দেশত আৰু ৰাজ্যত চৰকাৰ গঠন কৰিব পাৰিব।